Hello guys, সকলকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ'ৰ তৰফৰ পৰা। আজি মই আকৌ আপোনালোকৰ ওচৰত লৈ আহিছো এনেকুৱা এখন ৰাস্তা। হসাকে মই এক ঠাইত গৈ আছিলো, গৈ থকা অৱস্থাত মই দেখা পালো ৰাস্তাখনৰ দুৰৱস্থা। সেই বুলি এই ভিডিঅ'টো আৰম্ভ কৰিছো বা আজিৰ এই ব্লগটো মই আৰম্ভ কৰিছো। আপোনালোকে চাই থাকিব সম্পূৰ্ণ ব্লগটো, তেতিয়াহ'লে আপোনালোকে বুজিব পাৰিব আসলতে কেনেকুৱা দুৰৱস্থা এখন ৰাস্তা। আৰু এই ৰাস্তাখন বিশেষকৈ আসলতে আমাৰ ধানবুৰী আৰু হেকৰাৰ মাজত যি সংযোগী পথ, সেই সংযোগী পথত আসলতে এনেকুৱা অৱস্থাত বৰ্তমান আছে। তো সেই বিষয়খিনি আপোনালোকক তুলি ধৰাৰ কাৰণে চেষ্টা কৰিম। এইখনে চাওক আসলতে কেনেকুৱা এখন ৰাস্তা। এটা সময়ত কিন্তু ইয়াতে ডাঙৰ ডাঙৰ গাঁত আছিলে, কিন্তু বৰ্তমান সেই গাঁত নাই বাৰু। তেওঁলোকে ইটা বালি কিবা কিবি দি কিনে হয়তো ৰাস্তাটো অলপমান মেৰামতি কৰি ৰাখিছিল, বাট আকৌ মানে বৰষুণ বা বাৰিষা বতৰত আসলতে দেখিবলৈ পোৱা যায় এইখিনি অঞ্চলত তেনেকৈ হয়তো ডাঙৰ ডাঙৰ গাড়ীবোৰ আপ ডাউন কৰাৰ ফলত ৰাস্তাখন খুবেই এটা বিধ্বস্ত অৱস্থাত হৈ পৰে। যে নহওক গাইজ, আপোনালোকে চাব পাৰিছে, কিন্তু মই অলৰেডি বাইকৰ ওপৰত আছোঁ আৰু বাইক লৈ সঁচাকৈ খুব কঠিন আসলতে এইখন ৰাস্তা পাৰ হৈ যোৱাটো। আপোনালোকে নিশ্চয় বেকগ্ৰাউণ্ডত লক্ষ্য কৰিছে যে ৰাস্তাখনৰ কেনেকুৱা দুৰৱস্থা, ৰাস্তাখন কেনেকুৱা অৱস্থাত পৰি আছে। আৰু আচলতে এইখন ৰাস্তা বিশেষকৈ বেয়া হ'বলগীয়া মেইন ৰিজন বুলি ক'ব পাৰি আমি যিখন আচলতে ভাটি, আচলতে সেই ইটা ভাটি বা বাংলা ইটা ভাটি পৰে। তেওঁলোকে দেখা পালে আপোনালোকে ৰাস্তাৰ কাষতে আচলতে ইটা ভাটি আছে। সেই গাড়ীবোৰ আপ ডাউন কৰাৰ ফলত আচলতে এই ৰাস্তাখনৰ এনেকুৱা বেয়া অৱস্থা। এইখন আচলতে দেওহিলা নৈ, আৰু এই দেওহিলা নৈৰ আচলতে আপোনালোকে যদি লক্ষ্য কৰে তেতিয়াহ'লে চাব পাৰিব এইখন এটা ব্ৰিজ হয়, আৰু এই ব্ৰিজে আচলতে আমাক সংযোগ কৰিছে আমাৰ ধানবুৰী আৰু দলাগাঁৱৰ পৰা হেকৰালৈ যোৱাৰ পথ। এইটো আচলতে সংযোগ কৰিছে। ইয়াতে চাওক ব্ৰিজখনৰ অৱস্থা আপোনালোকে এবাৰ লক্ষ্য কৰক, ব্ৰিজখনৰ অৱস্থা কেনেকুৱা হৈছে। সঁচাকৈ এটা ভয়ানক এটা দৃশ্য আপোনালোকে চাব পাৰিছে। কেতিয়াবা হয়তো কোনো এটা বস্তু সোমাই যাব পাৰে, বা গৰু ছাগলী হওক বা মানুহেই হওক, কিবা স্পীডত যদি কোনোবা যদি হয়তো বাইক চলাই আহে তেতিয়াহ'লে নেদেখাৰ ফলত হয়তো সোমাই যাব পাৰে। চ' সঁচাকৈ এটা খুবেই তেনেকুৱা এটা দৃশ্য। চাওক গাইজ, মই কিন্তু এই ব্ৰিজখনৰ ওপৰত আছোঁ, আৰু এই ব্ৰিজৰ পৰা যদি আপোনালোকে পাছত যিহেতু লক্ষ্য কৰিছে, এই ব্ৰিজৰ সিটো ছাইডত কিন্তু ৰাস্তাখন যিমানখিনি ডেঞ্জাৰ, তাতোকৈ ডেঞ্জাৰ আচলতে ব্ৰিজখন পাৰ হৈ কেনে ইফালৰ ডেঞ্জাৰ। কাৰণ এটা সময়ত এই ৰাস্তাখন পকী ৰাস্তা আছিলে, কিন্তু বৰ্তমান ভাঙি এনেকুৱা এটা অৱস্থা হৈছে আপুনি চাইকেল বা গাড়ী লৈ অহাটো খুবেই কষ্টকৰ আচলতে। মই আপোনালোকক দেখুৱাম, বাকীখিনি দৃশ্য আপোনালোকে চাই থাকক, তেতিয়াহ'লে আপোনালোকে গম পাব আচলতে কেনেকুৱা এটা এই ৰাস্তাখনৰ কেনেকুৱা দুৰৱস্থা, আপোনালোকে নিশ্চয় গম পাব। আৰু এই ৰাস্তাখনৰ বিষয়ে যদি আমি বিশেষকৈ ক'ব পাৰোঁ তেতিয়াহ'লে আমি সেই ইটভাটিৰ কথা ক'ব পাৰোঁ, যে আচলতে সেই ইটভাটিত যিমান ডাঙৰ ডাঙৰ গাড়ীবোৰ আহে আৰু ইটা লোড কৰি এই ৰাস্তাখনত যেতিয়া আপ ডাউন কৰে, তেতিয়া আচলতে ৰাস্তাখন ফাট মেলে বা ভাঙি যায়, তেনেকুৱা পৰিলক্ষিত হয়। আৰু বিশেষকৈ সেইটোৰ কাৰণে আমি মেইন ৰিজন আচলতে ক'ব পাৰোঁ, কিন্তু তাৰ বাহিৰেও হয়তো বহুত ধৰণে থাকে, অকল সেইখিনি নহয়। হয়তো ৰাস্তাখন তেনেকৈ মেৰামতি কৰা নাছিল বা হয়তো তেনেকৈ বনোৱা নাছিল, যাৰ ফলত অতি সোনকালে হয়তো ৰাস্তাখন ভাঙি গৈছে। ইফালে লক্ষ্য কৰক, এইখন হ'ল আচলতে সেই দেওহিলা নৈ, আৰু এই নৈৰ কাষেৰে এইখন ৰাস্তা বৈ গৈছে এনেকৈ। আমি এইখন ৰাস্তা যেতিয়া পাৰ হৈ যাম, পাৰ হৈ যোৱাৰ পাছত আচলতে হেকৰাম মেইন ৰোড আমি পাম। ইয়াতে চাওক, মোৰ বন্ধু এজন আহিছে, তেখেতক মই লগত লৈ আহিছোঁ আচলতে এনেকুৱা এটা ৰাস্তা চোৱাৰ কাৰণে, কাৰণ এইটো ৰাস্তা বহুদিন হ'ল এনেকৈ পৰি আছে। আমি ভাবিছিলোঁ হয়তো ৰাস্তাখন অতি সোনকালে মেৰামতি কৰা হ'ব, বাট এতিয়ালৈকেও ৰাস্তাখন মেৰামতি কৰা হোৱা নাই। তো সেইবাবে মই ভাবিলোঁ আজিৰ এই ভিডিঅ'টো মই ইয়াতে প্ৰস্তুত কৰোঁ, কাৰণ বিশেষ এটা কামত মই গৈ আছিলোঁ। গৈ থকা অৱস্থাত ৰাস্তাখন যেতিয়া মোৰ সন্মুখত পৰিল, আৰু তেতিয়া মই আচলতে মনত উদয় হ'ল যে এটা ভিডিঅ' বনোৱাটো খুবেই দৰকাৰ এইখন ৰাস্তাৰ কাৰণে। অকল সেই ইটভাটিক সকলক যে দোষাৰোপ কৰিম সেইটো নহয়, আচলতে মই ভাবিম যিসকল হয়তো গাড়ী চালক বা যিসকলে হয়তো ৰাস্তাখন বনাইছিল, তেওঁলোকৰ হয়তো কিবা অলপ ভুল আছিল চাগে, সেইটো কাৰণে হয়তো ৰাস্তাখন ইমান সোনকালে ভাঙি গৈছে বা এনেকুৱা পৰিস্থিতি হৈছে। চাওকচোন কেনেকুৱা পৰিস্থিতি আচলতে এই ৰাস্তাখনত, খুবেই ডিফিকাল্ট আচলতে। চাওকচোন আপোনালোকে ৰাস্তাখন কেনেকুৱা অৱস্থা হৈছে। এইখন আচলতে আমাৰ হেকৰা আৰু যি ধানবুৰী বা দলাগাঁৱৰ যি সংযোগী পথ, এইখন আচলতে মেইন পথ আছিলে এটা সময়ত। আৰু এইখন ৰাস্তাৰে আমি সৰুৰ পৰাই আচলতে আপ ডাউন কৰিছোঁ। এইখন ৰাস্তাৰে আমি সৰুৰ পৰাই আমাৰ যি হাইস্কুল শিক্ষান্ত আছিলে, তাতো আমি এইখন ৰাস্তাৰে আপ ডাউন কৰিছিলোঁ। আৰু পৰৱৰ্তী সময়ত মই যেতিয়া কলেজ পঢ়ি আছিলোঁ, তেতিয়াও কিন্তু মই এইখন ৰাস্তাৰে মই আপ ডাউন কৰিছিলোঁ, কিন্তু প্ৰায় আজি 2 পৰা 3 বছৰমান হ'ল চাগে। চ' মই এইটো ৰাস্তাত আপ ডাউন নকৰোঁ এইটো কাৰণে, কাৰণ ৰাস্তাখন ইমানেই বেয়া য'ত আচলতে খোজকাঢ়ি যোৱাটো অসুবিধা হৈ পৰে। সেইখন ৰাস্তাই কেনেকৈ আমি চাইকেল বা গাড়ী লৈ আহোঁ।
যিয়ে নহওক গাইজ আপোনালোকে চালে ভিডিঅ'টো চালে আৰু মই যিখিনি কথা ক'লোঁ আপোনালোকে বস্তুখিনি বুজিলে নিশ্চয় ইয়াতে আপোনালোকে লক্ষ্য কৰক আৰু অলপ ৰাস্তা আছে কিন্তু দেই এইখন আৰু চাওক কেনেকুৱা এইখনে আচলতে সেইখন তিনিআলি যিটো তিনিআলিত আচলতে আমি ধানবুৰী আৰু দলগাঁৱৰ পৰা যিখন ৰাস্তা আচলতে সংযোগ কৰে সেইখনে হ'ল তিনিআলিখন